Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ-ছাত্ৰী সকল আজিৰ এই ভিডিঅটোত আমি আলোচনা কৰিম তোমালোকৰ হৈ যোৱা কম্পাৰ্টমেন্টেল এক্সামৰ তোমাৰ আমি তিনিটা পইণ্ট যে আমি আলোচনা কৰিম আৰু সেই তিনিটা পইণ্ট কি চোৱা এতে গ্ৰেস মাৰ্ক দিবনে হেতু আমি প্ৰথমতে চাম তোমালোকে বহুত প্ৰশ্ন কৰি আছিলা যে স্যাৰ কম্পাৰ্টমেন্টেল এক্সামত গ্ৰেস মাৰ্ক দিবনে নিদিয়া তাৰ পিছত গ্ৰেস মাৰ্ক কিমান দিব তো তোমাৰ এটা লিমিট আছে আৰু সেই লিমিটৰ ভিতৰত যে গ্ৰেস মাৰ্ক খিনি দিব আৰু সেই গ্ৰেস মাৰ্ক খিনি কিমান দিব মৰমৰ ছাত্ৰ-ছাত্ৰী সকল ইয়াতে আৰু এটা গুৰুত্বপূৰ্ণ কথা হৈছে যে গ্ৰেস মাৰ্কটো কোনে পাব তোমালোকৰ যেটো মেইন এক্সাম হৈ গল মেইন এক্সামত কিছুমানৰ এনেকুৱা হৈছে কিছুমানত তোমাৰ 9 মাৰ্ক কি দিছে গ্ৰেস দিছে আৰু কিছুমানত কিন্তু 1 মাৰ্ক গ্ৰেস দিয়া নাই মানে তোমাৰ হেতু ডাইৰেক্টলি ফেল বুলি দেখুৱাইছে এনেকুৱা বহুত কেছ আছে মই দেখা পাইছো যেহেতু ৰিজাল্ট গেজেটটো মই চাইছো গুটেইখিনি এতে সোয়া তো আমি সেই বিষয়ে আলোচনা কৰিব লাগিব যে গ্ৰেস মাৰ্ক তুমি পাবা বা কোনজনে গ্ৰেস মাৰ্কটো 100%লি পাব বা গ্ৰেস মাৰ্কটো কাৰ ক্ষেত্ৰত প্ৰযোজ্য হয় হেতু আমি আলোচনা কৰিম আৰু তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট হৈছে ৰিজাল্টটো কেতিয়া দিব ৰিজাল্ট কেতিয়া দিব তো এইবোৰ প্ৰশ্ন তোমালোকে সুধি আছিল সেই গুটেইখিনি আজি আমি ডিসকাশন কৰিম তোমালোকে ভিডিওটো শেষলৈকে চাই থাকা আৰু তোমালোকে WhatsApp গ্ৰুপত জয়েন হ'ব পাৰা কম্পাৰ্টমেন্ট ৰিলেটেড সকলো ধৰণৰ ইনফৰমেশন তোমালোকে WhatsApp গ্ৰুপতে পাই যাবা মৰমৰ ছাত্ৰ-ছাত্ৰী সকল সো প্ৰথমতে সোৱা যে গ্ৰেস মাৰ্ক দিব নেকি একেবাৰে 100% শিওর তোমালোকৰ গ্ৰেস মাৰ্কটো দিব আৰু গ্ৰেস মাৰ্কটো দিব কিহৰ কাৰণে দিব স্যাৰ তোমালোকৰ একেবাৰে প্ৰথমতে যেটো তোমালোকৰ কম্পাৰ্টমেন্টেল এক্সামৰ কাৰণে যিকেটা ৰুল ওলাইছিল বা যিকেটা নিয়ম হেতুৰ ওপৰত কিন্তু মই অলৰেডি ভিডিও বনাই থৈছো তোমালোকে স্ক্ৰিনশ্বটত চাব পাৰা তোমালোকে এই ভিডিওটো তাতে চাব পাৰা তাৰে সেই ভিডিওটো ধুনিয়াকৈ মই ডিসকাশন কৰিছো যে কি পইণ্ট আছে তোমালোকে এই ভিডিওটো চাই লবা ঠিক আছে তোমালোকে স্ক্ৰিনত দেখা পাই আছা যেটো মই ভিডিও আপলোড কৰিছিলো সেই ভিডিওটো তোমালোকে চাবা আৰু সেই ভিডিওত তোমালোকৰ ডাইৰেক্টলি লিখা আছে যে যেটো কম্পাৰ্টমেন্টেল এক্সাম হ'ব সেই কম্পাৰ্টমেন্টেল এক্সামটো হুবহু তোমালোকৰ মেইন এক্সামৰ দৰেই হ'ব হুবহু বুলি কৈছে যেনকা তোমালোকৰ বহুতৰ এটা কনফিউজন আছিল যে যোৱা বছৰটো কম্পাৰ্টমেন্টেল এক্সামত এমসিকিউ আহা নাছিল কিন্তু এই বছৰটো এমসিকিউ আহিছে আৰু সেই কথাটো তো মই প্ৰথমৰ পৰাই তোমালোকক জনাই দিছিলো যিকে নহক বাৰু তো যেহেতু তোমাৰ মেইন এক্সাম আৰু তোমালোকৰ কম্পাৰ্টমেন্টেল এক্সামটো 100% সেমে হৈছে সেই কাৰণে ইয়াৰে তোমাৰ যেটো গ্ৰেস মাৰ্ক হেতু কিন্তু 100% কি হ'ব সেমে হ'ব বুজি পাইছানে এতে সোয়া এই 2 নম্বৰ যেটো টপিক আছে সেই 2 নম্বৰ টপিকটো কি গ্ৰেস মাৰ্ক কিমান দিব মৰমৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোকে গমে পাইছা তোমালোকৰ যেটো পাসিং ক্ৰাইটেৰিয়া হেতু চেঞ্জ হৈছে ঠিক আছে তোমালোকৰ মেইন এক্সামত যেনেকে পাসিং মাৰ্ক আছিল তোমালোকৰ কিন্তু কম্পাৰ্টমেন্টেল এক্সামতো পাসিং মাৰ্কটো সেম থাকিব মানে তুমি এমসিকিউত কিমান পাব লাগিব এমসিকিউত পাব লাগিব 30 আৰু যিখিনি তোমাৰ ডেসক্ৰিপচন আছে বা ডেসক্ৰিপটিভ পাৰ্ট আছে আৰু সেই ডেসক্ৰিপটিভ পাৰ্টত তুমি পাব লাগিব 14 কিমান পাব লাগিব 14 পাব লাগিব আতে তাৰ মানে এমসিকিউ তুমি 13 পালে পাস হবা আৰু ডেসক্ৰিপচনত যদি তুমি 14 পাইছা তেতিয়া হলে তুমি কি হবা পাস হবা মৰমৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোকে কিন্তু ভুলপথে পৰিচালিত নহবা মোৰ কাম হৈছে ভিডিও অলপমান লেটকে হলেও কিন্তু মই 100% কাৰেক্ট ইনফৰমেশন দিও গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধুবৰ্গৰ লগত এটো শেয়াৰ কৰিবা আৰু তোমালোকৰ যি সকল ইয়ংগাৰ ব্ৰাদাৰ আৰু সিস্টাৰ আছে হেসকলক ৰিকমেন্ড কৰিবা যাতে হেতে মোক চেনেলটো ফলো কৰে এতে সোয়া এমসিকিউ 13 মার্কস তুমি পাবই লাগিব আৰু ডেসক্ৰিপচনত তুমি 14 মার্কস পাবই লাগিব এতিয়া তোমাৰ এই গ্ৰেস মাৰ্কটো কিমান দিব হেতু নিৰ্ভৰ কৰিব তোমালোকে কিমান মাৰ্ক পাইছা হেতুৰ ওপৰত ডিপেন্ডেবল হ'ব মই তোমালোকক গুটেইখিনি ধুনিয়াকৈ বুজাই দি আছো চাবা ধৰিলোৱা এনেকুৱা হৈছে ধৰিলা তুমি কেইবাটা সাবজেক্টত তুমি এক্সাম দিছা ধৰিলা তুমি এছামিছত দিছা তাৰ পিছত দিছা তুমি ইংলিশ তাৰ পিছত তুমি দিছা ম্যাথছত বুজিলা কথাটো কি হয় তোমালোকৰ যাতে কোনো ধৰণৰ ডাউট না থাকে তাৰ পিছত আছে তোমাৰ সায়েন্স ধৰিলা তুমি এই চাৰিটাত তুমি কি কৰিছা কম্পাৰ্টমেন্টেল এক্সাম দিছা এতিয়া তোমাৰ এই চাৰিটা সাবজেক্টত যে তুমি কম্পাৰ্টমেন্টেল এক্সাম দিছা তেতিয়া হলে তুমি এই চাৰিটাত এনেকুৱা হ'ব পাৰে ধৰিলা তোমাৰ এছামিছত তুমি ইয়াতে তোমাৰ কি কৰিছা তুমি ইয়াতে 35 পাইছা ঠিক আছে আৰু ইংলিশত যিখিনি তোমাৰ এমসিকিউ আছিল এমসিকিউ তুমি কিমান পালা 14 আৰু তোমাৰ ডেসক্ৰিপচনত পালা তুমি কিমান 14 সাবা দেই বুজিলা কি কৈছো মই আৰু ম্যাথমেটিক্সত তুমি এমসিকিউত পালা এমসিকিউত পাইছা তুমি 20 আৰু তুমি ডেসক্ৰিপচনত পাইছা ধৰা 30 আৰু সায়েন্সৰ ক্ষেত্ৰত তোমাৰ এমসিকিউৰ কথা কৈছো এমসিকিউ ধৰা তুমি কিমান পালা 13 আৰু তুমি কি কলা ইয়াতে যিখিনি ডেসক্ৰিপচন আছে তাতে তুমি 15 পাইছা সবা ইয়াতে সোয়া তোমালোকে এই নম্বৰখিনি সোয়া ভালদৰে
তুমি এছামিছত 35 পাইছা তুমি ইয়াতে পাছ হ'ব আৰামছে ইংলিছত তুমি এমসিকিউত 14 পাইছা 5 মাৰ্ক ডেসক্ৰিপচনত 14 পাইছা 5 মাৰ্ক কিন্তু চোৱা এমসিকিউত তুমি 13 পালে পাছ তুমি পাইছা কিমান 14 ডেসক্ৰিপচনত 14 পালে পাছ তুমি 14 পাইছা তাৰ পিছত ম্যাথমেটিক্সত তুমি কিমান পাইছা 20 ম্যাথমেটিক্সত এমসিকিউ 20 পালা আৰু ডেসক্ৰিপচনত 30 পালা ডেসক্ৰিপচনত পাব লাগিছিল কিমান 14 তুমি এত বেছি মাৰ্ক পাইছা আৰু ইফালে সায়েন্সত তুমি এমসিকিউ 13 পাইছা ডেসক্ৰিপচনত পাইছা তুমি কিমান 15 ধৰিলা তুমি এত ডেসক্ৰিপচনত তুমি কিমান পালা 10 পালা লক্ষ্য কৰা তুমি ডেসক্ৰিপচনত কিমান পালা 10 পালা 10 ঠিক আছে তেতিয়া তোমাৰ কি কৰিব ইয়াতে তুমি এই ইয়াতে যে বেছি মাৰ্ক পাইছিলা সেই মাৰ্কটো আনি ইয়াতে কি কৰিব যোগ দিব কিমান যোগ দিব 4 তেতিয়া হলে তোমাৰ টোটাল কিমান হ'ব 14 তুমি পাস হৈ যাবা তুমি পাস হবা বুজি পাইছা নে কন্ডিশনটো যদি তোমাৰ এনেকুৱা নহয় তুমি ধৰা গোটেই গেটা তুমি 13 14 13 14 এনেকে পাইছা তেতিয়া হলে কিন্তু তুমি হেতুত গ্ৰেস মাৰ্ক নোপোৱা বুজি পাইছা তাৰ মানে ধৰা তোমাৰ ইয়াতে ইংলিশত তুমি 14 পাইছা এমসিকিউত ডেসক্ৰিপচনতো 14 তাৰ পিছত ইয়াতেও তুমি কিমান পাইছা 14 আৰু ইফালেও পাইছা 14 ইফালে তুমি কিমান পাইছা 14 পাইছা আৰু এইফালে তুমি এটো ডেসক্ৰিপচনত তুমি কিমান পালা ডেসক্ৰিপচনত তুমি 13 পালা তেতিয়া তুমি ফেল হ'বা তেতিয়া হলে তুমি ফেল হ'বা কিহৰ কাৰণে চোৱা ইয়াতে তোমাৰ কোনো সাবজেক্টতে মাৰ্ক নাই বেছি নাই যদি তোমাৰ বেছি মাৰ্ক না থাকে তোমাক তো তাৰে পৰা তো মাৰ্কটো প্লাস মাইনাস কৰিব নোৱাৰে নহয় সেই কাৰণে তুমি ফেল হ'বা তুমি যদি ইফালে তুমি 13 পাইছা পাব লাগিছিল কিমান তুমি পাব লাগিছিল 14 এই 1 মাৰ্ক কম পালা তেতিয়া হলে তুমি কি হ'বা ফেল হ'বা কাৰণ ইয়াৰ পৰা মাৰ্কেটে আনি দিব নোৱাৰে ইমান কম মাৰ্ক পাইছা তুমি তো তোমাৰ গ্ৰেস মাৰ্কটো ম্যাক্সিমাম তোমালকে কিমান পাবো পাৰা 9 পাবো পাৰা 9 আৰু গ্ৰেস মাৰ্কটো কি হয় মানে এটা সাবজেক্টত তুমি বেছি নম্বৰ পাইছা আৰু কোনোবাটোত কম নম্বৰ পাইছা তেতিয়া হলে সেই সাবজেক্টৰ পৰা নম্বৰটো আনি তাতে যোগ কৰে আৰু সেই কাৰণে তোমাৰ সবা গ্ৰেস মাৰ্ক দিলে তাৰ আগত কি লিখা থাকে প্লাস মাইনাস থাকে তাৰ মানে তোমাৰ ধৰা ইয়াতে তুমি ধৰা 20 পালা ইয়াতে তুমি 20 পালা ইয়াৰে পৰা কি কৰিব পাৰিব 6 মাৰ্ক এটো গ্ৰেস দিব পাৰিব ইয়াৰে পৰা 6 মাৰ্ক কি কৰিব পাৰিব গ্ৰেস মাৰ্ক দিব পাৰিব তোমালকে ভাবি আছা যে গ্ৰেস মাৰ্কটো মানে এনে দিয়ে নেকি এনে নিদিয়ে তোমাৰ কোনোবাটো যদি তুমি বেছি নম্বৰ পাইছা সেই মাৰ্কটো হে তোমাৰ কি কৰিব যোগ কৰিব তো সেই হাপেকে তুমি যদি চাবলৈ যোৱা আৰু গ্ৰেস মাৰ্কটো তোমাৰ ইমানৰ ভিতৰতে থাকিব মানে তোমাৰ 9 ৰ কিন্তু ওপৰত না যায় ঠিক আছে তো তোমাৰ ইয়াৰ ভিতৰত থাকিব মানে ধৰা 6 7 8 এনেকুৱা হ'ব পাৰে কিন্তু তোমাৰ বাকি যি কেটা সাবজেক্ট আছে সেই সাবজেক্টত কিন্তু তুমি প্ৰপাৰ নম্বৰ পাব লাগিব তেতিয়া হলে হে তুমি কি পাবা গ্ৰেস মাৰ্কটো পাবা বুজি পাইছা নে আমাৰ লাষ্ট যেটো টপিক আছে সো লাষ্ট টপিকটো কি আমাৰ লাষ্ট টপিকটো হৈছে আমাৰ যে ৰিজাল্ট কেতিয়া দিব সবা একেবাৰে লজিক্যাল কথা মই তোমালোকক ক'বলৈ বিচাৰিম এটা সা ৰিজাল্ট কেতিয়া দিব একেবাৰে সিম্পল কথা সা কিছুমান যি সকল তোমাৰ গভৰ্ণমেন্ট স্কুল আছে বা তোমাৰ হায়াৰ সেকেন্ডাৰী স্কুল আৰু যিবোৰ কলেজ আছে হেবোৰত তোমাৰ বহুত কলেজত তোমাৰ কি হয় আগষ্টত কি হয় তোমাৰ ক্লাস স্টার্ট হয় মানে আফটার সামার ভ্যাকেশন তুমি গৰমৰ বন্ধৰ পিছতে তোমাৰ কি হয় ক্লাস স্টার্ট হ'ব বা আৰম্ভ হ'ব বা কিছুমান প্ৰাইভেট স্কুলত কিন্তু অলৰেডি আৰম্ভ হৈ গৈছে এতিয়া তোমালোকৰ প্ৰশ্ন হ'ব পাৰে যে স্যাৰ ৰিজাল্টটো যদি পিছত দিয়ে তেতিয়াহলে আমি এডমিশন কেনেকৈ লম আৰু আমি কেনেকৈ ক্লাছত এটেন্ড কৰিম তো একেবাৰে সিম্পল হয় স্যার তোমালোকৰ এই যেটো ৰিজাল্ট হেতু আগষ্ট মাহত তোমাৰ কি হ'ব আগষ্ট মাহতে তোমাৰ ক্লাস স্টার্ট হ'ব গতিকে তোমাৰ ক্লাস স্টার্ট হোৱাৰ আগতে তোমালোকৰ কি হ'ব এডমিশন কমপ্লিট হ'ব ক্লাস স্টার্ট হোৱাৰ আগতে কি হ'ব এডমিশন মানে কমপ্লিট হ'ব আৰু আগষ্টৰ যেটো আগৰ মাহটো কি হয় জুলাই মে জুন জুলাই আগষ্ট এটো জুলাই মাহ আৰু জুলাই মাহটো তোমাৰ টোটালি কি থাকে সামাৰ ভ্যাকেশন থাকে জুলাই মাহটো টোটাল বন্ধ থাকিব এতিয়া এই বন্ধৰ মাজত যদি সামাৰ ভ্যাকেশনত থাকিলে তোমাৰ এটো তো তোমাৰ স্কুল আৱার্স নহয় বা কলেজ আৱার্স নহয় তেতিয়া তোমাৰ কলেজ বন্ধ থাকিব যদি কলেজ বন্ধ থাকে তেতিয়াহলে অফিস কাছাৰী বন্ধ থাকিব কলেজৰ মানে যেটো কাৰ্যালয় থাকে হেতু বন্ধ থাকিব তো তুমি তেতিয়া তোমাৰ এডমিশন লোৱাটো মানে প্ৰায় অনিশ্চিত বুলি আমি ক'ব পাৰি এতিয়া তোমাৰ ইয়াৰে কি আছে জুন আছে জুন জুলাইৰ আগৰ মাহটো কি আছে জুন আছে তো ডেফিনেটলি তোমালোকৰ ৰিজাল্টটো কোন মাহত দিব জুন মাহতে দিব এটো মে চলি আছে মানে অহা মাহতে তুমি কি পাই যাবা তুমি ৰিজাল্ট পাই যাবা মানে তোমালোকে যেতিয়া ভিডিওটো চাবা তেতিয়া হলে কিন্তু তোমাৰ জুন মাহটো স্টার্ট হৈ যাব ঠিক আছে কাৰণ ভিডিওটো মই ইতে বনাই আছো তো তোমালোকে ভিডিওটো পোৱাৰ সময়ত তোমালোকৰ জুন মাহটো স্টার্ট হৈ যাব আৰু ইয়াৰে ধৰিলা 15 to 20 মানে 15 তাৰিখৰ পৰা 20 তাৰিখৰ ভিতৰত তোমালোকে ৰিজাল্টটো পাই যাবা 15 ৰ পৰা 20 তাৰিখৰ ভিতৰত ৰিজাল্ট পাবা আৰু তাৰ পিছত যে 10 দিন থাকিব সেই 10 দিনত কিন্তু তোমালোকৰ এডমিশনৰ কাম স্টার্ট হৈ যাব
এডমিশনৰ কাম ষ্টাৰ্ট হৈ যাব কিন্তু তোমাৰ লাষ্ট ইয়াৰ দেখা গৈছিল যে যিখিনি সামাৰ ভেকেশন আছে সামাৰ ভেকেশনৰ কিন্তু মানে প্ৰথম সপ্তাহলৈকে কিন্তু তোমালোকৰ এডমিশন হৈছে তো এই বছৰত তেনেকুৱা হ'ব পাৰে গতিকে তোমালোকে কোনো ধৰণৰ চিন্তা কৰাৰ দৰকাৰ নাই তোমালোকে ৰিজাল্ট দিব তোমাৰ এটো সব 15 বা 20 তাৰিখৰ ভিতৰত তোমালোকৰ ৰিজাল্টটো দি দিব তো ৰিজাল্টটো দি দিয়াৰ পিছত তোমালোকে ধুনিয়াকৈ এডমিশন লবা এডমিশন লৈ তোমালোকে কিতাপ পত্ৰ কিনিবা কিনাৰ পিছত তোমালোকে ষ্টাডি ষ্টাৰ্ট কৰিবা ডেফিনেটলি তোমালোকে তোমালোকৰ লগৰ সকলৰ লগতে তোমালোকে স্কুল বা কলেজ তোমালোকে এটেন্ড কৰিব পাৰিবা মৰমৰ ছাত্ৰ ছাত্ৰী সকল তো এইখিনি আছিল আজিৰ কাৰণে তো তোমালোকে ভিডিওটো শেয়াৰ কৰা যাতে সকলে এই নিউজটো গম পায় আৰু এই যেটো গ্ৰেস মাৰ্কৰ যেটো তোমালোকৰ ডাউট আছিল হেতু আশা কৰিছো তোমালোকে বুজি পাইছা আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা ভিডিওলৈ ধন্যবাদ